শাসকীয় ৰাজনীতিত চৰ্চাত পৰমা ফৰ্মুলা আনফালে শাসকীয় ৰাজনীতিত অব্যাহত বিনিময় প্ৰথা শেহতীয়াকৈ এনডিএ ৰাজনীতিৰ ৰাজ্যত আৰম্ভ হৈছে এফালে পৰমা মডেল আনফালে আৰম্ভ হৈছে প্ৰাৰ্থীৰ বিনিময় প্ৰথা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ দাসে ইতিমধ্যেই বিধায়ক হোৱাৰ স্বাৰ্থত সোমবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসম গণ পৰিষদত বিজেপিক অসম গণ পৰিষদক এই আসন এৰি দিয়াৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছতেই নৱগঠিত হাজো শুৱালকুছিৰ বিজেপি নেতা কৰ্মীয়ে শুৱালকুছিৰ ৰাজপথত প্ৰতিবাদ কৰিছে কোনো কাৰণতেই অসম গণ পৰিষদক এৰি নিদিয়ে হাজো শুৱালকুছি সমষ্টি বিগত 10 বছৰে বিজেপিৰ দখলত থকা সমষ্টিটো এৰি নিদিবলৈ ইতিমধ্যেই মুখ্যমন্ত্ৰীকো আহ্বান জনাইছে বিজেপিৰ নেতা কৰ্মীয়ে এক প্ৰকাৰে সালানী নেতাৰ বিৰোধিতাৰে বিজেপিৰ দখলত পুনৰ হাজো শুৱালকুছি ৰখাৰ দাবী বিজেপি নেতৃত্বৰ আমাৰ সমষ্টিত আমি বিচাৰিছো আমাৰ এতিয়া বৰ্তমান কৃষ্ণ হাজো সমষ্টি হৈছে আমি আগৰ পৰা আমাৰ বিজেপি পাৰ্টি আহিছে ইটো আমাক বিজেপি পাৰ্টি লাগে যোগ্য ব্যক্তি লাগে যাকে নিদিয়ক মন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ কৰিছো আমাৰ ইয়াতে এজিপি পাৰ্টি নালাগে যেহেতু 94 পৰা আমি লাগিছো যি কৰিছিলে আপোনাৰ প্ৰফুল্ল মহন্তৰ দিনৰ পৰা আমি সব বৰবাদ হৈ গৈছো কিন্তু আমাৰ এটা যোগ্য ব্যক্তি এজন লাগে বিজেপি পাৰ্টি লাগে বিজেপি সমষ্টি যে বিজেপি পাৰ্টি লাগে আৰু আনহাতে বিনিময় প্ৰথাৰে বিজেপিয়ে অসম গণ পৰিষদৰ নেতা ভূপেন ৰায়ক বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰোৱাৰ পিছতেই অভয়াপুৰীত বিজেপিৰ নেতা কৰ্মীয়েও একেদৰেই হুংকাৰ দিছে অভয়াপুৰীৰ ৰাজপথত বাজপেয়ী ভৱনত যোগদান কৰাৰ পিছতেই গৃহ সমষ্টিত উপস্থিত হৈ ভূপেন ৰায়ে ক'লে অসম গণ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তা মোৰ পৰিয়ালৰ সদস্যৰ দৰে এইখন ঘৰৰ পৰা পৃথক হৈ মনত দুখ লাগিছে বিধানসভা নিৰ্বাচনত অভয়াপুৰী সমষ্টিটো বিজেপিয়ে অসম গণ পৰিষদক এৰি নিদিয়ে বুলি শীৰ্ষ নেতৃত্বৰ পৰা জানিব পাৰি এই সিদ্ধান্ত লোৱাৰ কথা ইতিমধ্যে নিজমুখে স্বীকাৰ কৰিছে ভূপেন ৰায়ে ঘৰৰ পৰা যেতিয়া সেপাৰেট হ'বলগীয়া হয় তাৰমানে অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক দল এই দলটোত মই দীৰ্ঘদিন ধৰি আছো আৰু সেই দলটো এটা সকলো সদস্যই এটা পৰিয়ালৰ নিচিনা হৈছিল গতিকে বাদ দিয়াটো মোৰ কাৰণে এটা দুখজনক তেখেতসকলৰ লগত মই কথা পাতিছিলোঁ পাতাৰ পিছত যেতিয়া মই দেখিলোঁ যে এই সমষ্টিটো মানে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অভয়াপুৰী সমষ্টি নিৰ্বাচন খেলিব পৰা নাযাব বুলি মই কিছু পৰিমাণে খাটাং হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা খেলিব পৰা যাব বুলি মই এটা আশ্বাস পাইছোঁ সেইমতে আজি এই ব্যৱস্থালৈকে মই পৰিৱৰ্তিত কৰিছোঁ তদুপৰি জিলা বিজেপিত ভূপেন ৰায়ৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা ক্ষোভ সন্দৰ্ভত দুয়োটা দলৰ স্থানীয় নেতৃত্বক একত্ৰিত হৈ আলোচনা কৰিলে সকলো ঠিক হ'ব বুলিও ইতিমধ্যে মন্তব্য ব্যক্ত কৰিছে ভূপেন ৰায়ে কেন্দ্ৰীয় নেতৃত্বই পৰমা মডেল আৰু প্ৰাৰ্থীৰ বিনিময় প্ৰথাৰে ইতিমধ্যে নিৰ্বাচনত ৰণডংকা বজাবলৈ কুচকাৱাজ আৰম্ভ কৰিছে যদিও বাস্তৱত তৃণমূল পৰ্যায়ৰ নেতৃত্বই কিন্তু এই পৰ্যন্ত শাসকীয় মিত্ৰজোঁটৰ সৈমন্য কৰিবলৈ সক্ষম হোৱা নাই শুৱালকুছিৰ পৰা কৰ্ণ দাসৰ সহযোগত অভয়াপুৰীৰ পৰা অমিত অধিকাৰীৰ ৰিপৰ্ট আছাম টক্স